মাত্ৰ 52 বছৰতেই সামৰিলে জীৱনৰ নাট। অসমলৈ লৈ অহা হ'ব হাৰ্টথ্ৰব জুবিন গাৰ্গৰ নশ্বৰ দেহ। পাখি মেলি উৰি গুচি গ'ল জুবিন গাৰ্গ। কোনোদিনে উভতি নহা বাটেৰে সকলোকে কন্দুৱাই গুচি গ'ল তেখেত। জন্ম হৈছিল তেখেতৰ 1972 চনত আৰু তেখেতে 2025 চনত মৃত্যুবৰণ কৰিলে। তেখেতৰ মৃত্যুৰ খবৰ শুনি গোটেই অসমৰ প্ৰত্যেকজন ব্যক্তিৰ চকুত চকুলো। অকল অসমেই নহয়, সমগ্ৰ দেশে কান্দিছে। জুবিন গাৰ্গ নথকাৰ খবৰটো কোনেও যে সহজভাৱে ল'ব পৰা নাই। ছিংগাপুৰত মৃত্যু ঘটিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিলে চিকিৎসকে। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ অংশ ল'বলৈ গৈছিল জুবিন গাৰ্গে। ছিংগাপুৰৰ পৰা আহিল কোনেও কল্পনা কৰিব নোৱাৰা খবৰ। ছিংগাপুৰত স্তব্ধ হৈ পৰিল এক অনবদ্য সুৰীয়া যাত্ৰা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দুখ প্ৰকাশ কৰিছে। তেখেতে লিখিছে, এয়া অকল্পনীয়, অবিশ্বাস্য, অনাকাংক্ষিত। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ নাই বোলা খবৰটি দিবলৈ মই অপৰাগ। কিহতে শোকবাৰ্তা দিওঁ। বুকুখন কঁপিছে। জুবিনময় সময়বোৰ এটি এটিকৈ চকুৰ সন্মুখত অগাভেটা কৰিছে। প্ৰতিটো প্ৰজন্মক সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰা জুবিন বোলা এই সত্তাজনৰ জনতাৰ প্ৰতি দুৰ্বাৰ প্ৰেম আছিল সকলোৰে। সীমাৰ পৰিধি ভাঙি স্বকীয় ৰূপেৰে উদ্ভাসিত জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠটি এনেদৰেই হেৰাই যাব বুলি বিশ্বাস কৰিব পাৰি জানো? হাজাৰ হাজাৰ সৃষ্টিত তুমি আমাৰ মাজত জীয়াই থাকিবা জুবিন, এনেদৰে মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে তেখেতে লিখিছে, য'তেই থাকা কুশলে থাকিবা জুবিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো দুখ প্ৰকাশ কৰিছে। ছিংগাপুৰত উপস্থিত হৈছে বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা। 40,000তকৈও অধিক গীতত কণ্ঠদান কৰিছিল জুবিন গাৰ্গে। হঠাৎ অহা এনে বাতৰিয়ে সকলোকে কন্দুৱাইছে। কেতিয়াও যে কল্পনা কৰিব নোৱাৰা এক সপোন যেন লগা, কেতিয়াও কোনেও নভবা এটা খবৰ আহিছে, যিটো অতি মৰ্মান্তিক। কোনেও সহজভাৱে ল'ব পৰা নাই। কোনেও এই খবৰটি যে সহ্যই কৰিব পৰা নাই।